নমস্কাৰ সকলোকে চাকৰিলাকে.comলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন চাকৰি খবৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া আপুনিও বনিব পাৰিব গাঁও প্ৰধান। ৰিচেণ্টলি অসম চৰকাৰে যোৰহাট ডিষ্ট্ৰিক্টত 20 জন গাঁও প্ৰধানৰ পোষ্ট মুকলি কৰিছে। আবেদনকাৰীৰ বাবে প্ৰয়োজনীয় অৰ্হতাসমূহ হ'ল তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু নিযুক্তিৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁও প্ৰধান লটৰ গাঁওসমূহৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদনকাৰীৰ বয়স 30ৰ পৰা 65 বছৰ হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। আবেদনকাৰী শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ হ'ব লাগিব। তেওঁ আৰ্থিকভাৱে দেউলীয়া হ'ব নালাগিব আৰু কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব। আবেদনকাৰী যদি গাঁও প্ৰধানৰ পৰিয়ালৰ ব্যক্তি হয় তেন্তে নিযুক্তিৰ ক্ষেত্ৰত তেখেতক অগ্ৰাধিকাৰ দিয়া হ'ব। এই ক্ষেত্ৰত মৌজাদাৰৰ মতামতৰ ওপৰত বিবেচনা কৰা হ'ব। আবেদনকাৰী কোনো চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব আৰু গাঁও প্ৰধান হিচাপে নিযুক্তি বিচৰা অঞ্চলত আবেদনকাৰীৰ নিজ নামত ভূমি সম্পত্তি থাকিব লাগিব। লগতে আবেদনকাৰী কোনো ৰাজনৈতিক দলৰ সদস্য হ'ব নোৱাৰিব। আবেদনকাৰী চৰকাৰী নীতি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সহযোগিতা আগবঢ়োৱা ব্যক্তি হোৱাটো বাঞ্ছনীয়। আবেদনকাৰী উচ্চ মৰ্যাদাসম্পন্ন, দক্ষ আৰু সমাজৰ সন্মানীয় স্থিতিত থকা ব্যক্তি হোৱাটো বাঞ্ছনীয়। ভোটাৰ পৰিচয় পত্ৰ, পান কাৰ্ড, পাছপোৰ্ট সাইজৰ 3 কপি ফটো তেওঁ গাঁঠি দিব লাগিব। আবেদনকাৰীৰ আবেদনৰ প্ৰ-পত্ৰৰ আৰ্হিটো তলত উল্লেখ কৰি দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বটৰ সহায়ত ইয়াক লৈ ল'ব পাৰিব। এই পোষ্টটোৰ বাবে এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হৈছে 3 জুনৰ পৰা আৰু 17 জুন তাৰিখে ইয়াৰ লাষ্ট ডেট। গতিকে আপোনালোকে পলম নকৰি আপোনালোকৰ এপ্লিকেশ্যনখন যোৰহাটৰ DC অফিচত জমা দিব পুৱা 10 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত। লগতে মন কৰিব যে উল্লেখ কৰা অৰ্হতা আৰু প্ৰমাণপত্ৰসমূহ বাধ্যতামূলক। নতুবা আবেদনকাৰীয়ে দাখিল কৰা প্ৰমাণপত্ৰসমূহ যদি ভুৱা বুলি প্ৰমাণিত হয় তেন্তে তেখেতসকলক প্ৰাৰ্থিত্বৰ পৰা তাৎক্ষণিকভাৱে নাকচ কৰা হ'ব।